নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। আমাৰ ফালৰ পৰা আমি ধাৰাবাহিকভাৱে ৰিকুৱেষ্ট কৰি আছোঁ যে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰাৰ কাৰণে। যি নহওক ভালেকেইজন ছাবস্ক্ৰাইবাৰে এইকেইদিনত ছাবস্ক্ৰিপশ্যন কৰিছে আৰু কিছুমানে আকৌ ফোন কৰি কৈ আছে ছাৰ আমি ছাবস্ক্ৰাইব কৰিছোঁ, কিন্তু আমাৰ ছিষ্টেমত কৈ আছে যে এইটো ছাবস্ক্ৰিপশ্যনটো এনৰোল হোৱা নাই, ইয়াৰ ছিষ্টেমত অহা নাই। ছাবস্ক্ৰিপশ্যন যদি কৰিব বিচাৰে, ছাবস্ক্ৰাইব হ'ব বিচাৰে, তেতিয়াহ'লে তাৰ এটা নিৰ্দিষ্ট নিয়ম আছে। তো টেকনিকেলি বহুত মানুহ আছে যে আপোনাৰ এক্সপাৰ্ট নহয়, এতিয়া নতুন প্ৰজন্ম এইবিলাক ক্ষেত্ৰত যথেষ্ট এক্সপাৰ্ট হয়, তো তেওঁলোকৰ সহায় লৈ আপোনালোকে কৰিব। ধন্যবাদ যে আপোনালোকে ট্ৰাইটো কৰিছে, কিন্তু কিবা টেকনিকেল কাৰণত বস্তুটো হোৱা নাই। যি নহওক নতুন প্ৰজন্ম সেইবিলাক ক্ষেত্ৰত যথেষ্ট সজাগ, তেওঁলোকৰ হেল্প ল'ব। আৰু আমি যে চব বস্তু জানিব লাগিব জৰুৰী নহয়, আমি মৃত্যুৰ আগলৈকে শিকিবলৈ আছে। তো গতিকে মই অনুৰোধ কৰিম যিসকলে এইটোক ছাবস্ক্ৰিপশ্যন কৰোঁতে টেকনিকেলি কিবা হেৰি কৰিছে, আপোনালোকে ছাবস্ক্ৰিপশ্যন কৰি ল'ব। ইয়াৰ আগত এপিছ'ডতো কৈছোঁ, যিমান বেছি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি হ'ব, সিমানেই বেছি ইংগিতটো হ'লগৈ কৰাপশ্যন বাঢ়ি যাব। আৰু একদম আমি ক'লোঁ, আৰু তাৰ ঠিক পিছতে কেগৰ যোনটো প্ৰতিবেদন ওলাইছে, মই বিশেষকৈ ক'ব বিচাৰিছোঁ অসমৰ এই যে উন্নয়ন কিবা কিবি যে কৈ আছে, এইবিলাক গোটেই যে ফোপোলা স্বৰূপ হয়, সেইটো ওলাই গৈছে, কেগ ৰিপৰ্টত ওলাই গৈছে। তো চৰকাৰী তেওঁৰ নিজৰ নিয়ন্ত্ৰণত থকা এটা পেপাৰত লিখি আছে যে 11.6% GDPৰ কথা কৈ আছে। আৰু ইংলিছ ডেইলিত আমি চাইছোঁ যে একচুৱেলি কেগৰ ৰিপৰ্টত ক'ত ক'ত লেপছ হৈছে, কৰাপশ্যন ক'ত হৈছে, কি বস্তুৰ একাউণ্টেবিলিটি তেওঁলোকে দিব খুজিছে ষ্টেট গভৰ্ণমেণ্টক, সেই বস্তুবিলাক স্পষ্টকৈ লিখা আছে। আপোনালোকে চাব, ইয়াৰ আগতো ৰাহুল গান্ধী এটা হেৰি কৰিছিলে আপোনাৰ, বা আমাৰ চেনেলৰ পৰা এটা প্ৰগ্ৰাম কৰিছিলোঁ যে শ্বেয়াৰ ঘোটালা, শ্বেয়াৰৰ স্কেম। এই যে প্ৰথমবাৰ এই অমৃতকালতে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী শ্বেয়াৰ কিনিবলৈ কৈছিলে, যিকেইটা কিনিলে সেইকেইটা বৰবাদ হৈ গ'ল। আৰু যোনে মুনাফা ল'বলৈ আছে মুনাফা লৈ লাহেকৈ ওলাই গ'ল। এই যে চেন্সেক্স বাঢ়ি গৈছে বুলি কৈ এটা ইম্প্ৰেছ নাই বোলে, একদম দেশ বোলে খুব প্ৰগতি হৈ আছে, এই চোৱা বোলে কিমান চেন্সেক্স বাঢ়ি গৈছে। তো সাধাৰণ মানুহ চাই যাওঁ, ঠিকেইতো গ্ৰাফটো ওপৰত উঠিছে, কিবা এটা সিমানটো বুজি পায়। কিন্তু সেইটোৰ লগত যে আমাৰ যে দৈনন্দিন খৰচ পাতি বা আমাৰ ইনকামৰ লগত কোনো সম্পৰ্ক নাই, কোনো সম্পৰ্কই নাইকিয়া। জিডিপিটো কাৰ জিডিপি, মানে যোনটো ৱেল্থৰ বণ্টন কি সমানে হৈছেনে নাই, ৱেল্থৰ বণ্টন নাগৰিকৰ মাজত সমানে হৈছেনে নাই, ৰেচিঅ'টো ইমান ডিফাৰেঞ্চ কেলে? আপোনালোকে চেক কৰিব, এতিয়াতো আপোনাৰ গুগলত চব বস্তু উপলব্ধ হয়। 1%, ভাৰতবৰ্ষৰ 1% মানুহে কিমান পাৰ্চেণ্ট ৱেল্থ তেওঁলোকৰ কব্জাত আছে, চেক কৰিব, পাই যাব। গতিকে কিমান কৰি থাকিব, একেটা কথাকেই কিমান কৰিব। আৰু ঠিক কেগৰ আমি ক'লোঁ, আৰু তাৰ পিছে কিন্তু কেগৰ যোনটো ৰিপৰ্ট, এই গোটেই বস্তুটো উদঙাই দিছে। উন্নয়ন একো হোৱা নাই। বিজেপি চৰকাৰ বিশেষকৈ 24ৰ পিছত দুজন নেতাক লৈ বহুত ঝামেলাত পৰিছে। একজন হ'লগৈ কংগনা ৰাণাৱত। এটা সময় আছিলে তেওঁ কৈছিলে যে 2014 পিছতে নেকি দেশ স্বাধীন হৈছে, ইয়াৰ আগত পৰাধীন হৈ আছিলে। যি নহওক, তেতিয়া তেওঁলোকৰ বৃহস্পতি তুংগত আছিলে, ভাল আছিলে, কিছুদিন সেইটো চলিলে বাৰু। এতিয়া তেওঁৰ এই ইমাৰ্জেঞ্চিৰ ওপৰত এটা পিকচাৰ হিট কৰাৰ কাৰণে তেওঁ যি বকিবলৈ ষ্টাৰ্ট কৰিলে, তাৰমানে ফ্ৰী অফ কষ্ট এডভাৰটাইজমেণ্টটো হৈ যাব, পিকচাৰৰ প্ৰমোশ্যন হৈ যাব। সেইটোক লৈ কথা পাতোঁতে তেওঁ কৃষক আন্দোলনৰ কথা টানি আনিলে। তাৰ সেইটো সময়ত নেকি বেয়া কাম হৈছিলে, ৰেপ হৈছে, অমুক হৈছে, কিবা কিবি বেয়া শব্দ ক'লে। এতিয়া বিজেপি কিন্তু নিজৰ গা বচোৱাৰ কাৰণে ডাইৰেক্ট এবাৰ কৈছে যে এইবিলাক আমাৰ বক্তব্য নহয়, আমাৰ পাৰ্টিৰ ষ্টেটমেণ্ট নহয়, আৰু তেওঁ অথৰাইজ নহয়। আৰু এইটো খুব বেছি দিন নাই কিন্তু যে বিজেপি এটা সময়তকৈ ক'ব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, এইটো আমাৰ পলিটিকেল ষ্টেণ্ড নহয়, এইটো আমাৰ পাৰ্টিৰ ষ্টেণ্ড নহয়, এইটো আমাৰ পাৰ্টিৰ ষ্টেণ্ডে নহয়। তেতিয়াতো আৰু তেওঁ ঝামেলাত পৰিব ন। আৰু এটা অদ্ভুত এটা এইটো
আপোনাৰ ঝাৰখণ্ডে হওক বা অসমতে হওক বা ৱেষ্ট বেংগলতে হওক আমি দেখিছোঁ যিবিলাক বেলেগ দলৰ পৰা বিশেষকৈ কংগ্ৰেছৰ পৰা বা বেলেগ আঞ্চলিক দলৰ পৰা বিজেপিলৈ যায় তেওঁলোক সেইটো যোৱাৰ লগে লগে কিন্তু বহুত বেছি যিবিলাক অৰিজিনেল হিন্দুত্ববাদী আছে তাতকৈ আৰু বহু গুণ বেছি তেওঁলোক মানে হেৰি হৈ যায় আপোনাৰ বেছি হিন্দুত্ববাদী হৈ যায়। আৰু হিমন্ত বিশ্ব শৰ্মা যোনবিলাক কৰি আছে এইটোতো জাষ্ট RSSক মানে আস্থাভাজনৰ কাৰণে, বেলেগ আৰু কোনো ষ্টৰি নাই। কাৰণ তেওঁৰ ইয়াৰ আগতে কৈছোঁ তেওঁৰ একচুৱেলি গাদীখন অলপ সংকটত আছে, GDP কথা কৈ আছে। তো অসমৰ কেছটো কি হৈছে? জবলেছ গ্ৰ'থ। চাকৰি আছে নে নাই? চাকৰি নাই। চাকৰি যেতিয়া পাব নহয়, যেতিয়া মানুহবিলাক ছেটেল হ'ব, য়ং জেনেৰেশ্যন ছেটেল হৈ যাব, তাৰ বয়সত যেতিয়া চাকৰি পাব, আপোনালোকে চাব অট'মেটিকেলি এইচব মুভমেণ্ট এনেই নাইকিয়া হৈ যাব, এনেই নাইকিয়া হৈ যাব। ৰিচেণ্টলি অসম বিধানসভাত আৰু এটা হেৰি, কাৰণ এতিয়াতো এণ্টি মুছলিমৰ বাহিৰে তেওঁলোকৰ কথা নাই, কোনো ৰাস্তাই নাইকিয়া। নেশ্যনেল লেভেলত তেওঁলোকৰ পলিটিক্সটো হ'ল কি, আগত আছিলে নেশ্যনেল লেভেল পলিটিক্সটো এণ্টি মুছলিম, এণ্টি পাকিস্তান হৈ গ'ল। ৰাহুল গান্ধীৰ এইবাৰ যোনটো ৰূপ ধাৰণ কৰিলে 2024 পাৰ্লামেণ্টত, তাৰপিছত কিন্তু ৰাহুল গান্ধীকতো আৰু পাপু সজাবলৈ পৰা নাই। তেওঁ কেনেকৈ কাউণ্টাৰ কৰিব সেইটো লৈ ব্যস্ত থাকে। অল ইণ্ডিয়া কণ্টেক্সটত তেওঁলোকে এই হিন্দু মুছলমান পাকিস্তান এইবিলাক কথা নানে দেই। এতিয়া ৰিজনেল বেছত এই কথা বতৰাবিলাক হৈ আছে, যাৰে ঘটনাক্ৰমত অসমতো হৈ আছে, মিয়া খেদাও কিবা কিবি। আৰু তেওঁলোকে সেই যে জন্ম নিয়ন্ত্ৰণৰ কথাটো কৈ আছে, জন্ম নিয়ন্ত্ৰণৰ আমি বাৰু ছেপাৰেটলি এটা এপিছ'ড কৰিম। কিন্তু এটা কথা মই আপোনালোকক ক্লিয়াৰ কাট ক'ব বিচাৰিছোঁ, ইমান 56 ইঞ্চিৰ বুকু থকা আমাৰ প্ৰধানমন্ত্ৰী থকাৰ পিছতো চাইনাৰ নিচিনা, চাইনাৰ যোনটো মডেল আছিলে এই পপুলেশ্যন কণ্ট্ৰলৰ ক্ষেত্ৰত, যে 2জন বা 1জনৰ বেছি হ'ব নোৱাৰিব ইৰেছপেক্টিভ অফ ৰিলিজন, এইটো হিন্দুৱেই হওক মুছলমানেই হওক, কেলৈ কৰিব পৰা নাই? কি অসুবিধা আছে? কোনো অসুবিধা নাই। জনসংখ্যাৰ হেৰিৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেনেকৈ কঠোৰ যদি আইন আনে সকলোৱে ছাপোৰ্ট কৰিব, ছাপোৰ্ট নকৰিবলৈ একো নাই। কিন্তু সেইটো তেওঁলোকে নকৰে। তেওঁলোকে 370ৰ কথা ক'ব, বেলেগ বেলেগ কথা ক'ব। এতিয়া কংগনা ৰাণাৱতো সেইবিলাক কোৱাৰ কাৰণে এয়াৰপৰ্টত একবাৰ কাণতলীয়া চৰ খালেই। আৰু যি কা আন্দোলনৰ লগত অসমৰ স্বাভিমান স্বাৰ্থ জড়িত হৈ আছে, অসমীয়া জাতিৰ অস্তিত্বৰ কথা আছে, সেই কা আন্দোলনকাৰীবিলাকক অনুৰাগ ঠাকুৰে কি কৈছিল দিল্লীত? গলি মাৰো চালেকো, গলি মাৰো চালেকো, গলি মাৰো। আৰু তাৰপিছততো চামচাগেট, সেইটো ছেটিং, মানে কিমান ভয়ংকৰ কথা বতৰাবিলাক। তো সেই অনুৰাগ ঠাকুৰ যেতিয়া গুৱাহাটীলৈ আহিলে, গুৱাহাটীত অহাৰ পিছত কিন্তু সেই যে আমাৰ কা আন্দোলনৰ সমৰ্থককেইটা বা এই দল সংগঠনকেইটা কিন্তু তেওঁক কাণতলীয়া চৰ মাৰিব নোৱাৰিলে, যোনটো হৰিয়ানাৰ মানুহে কৰি পেলালে। এতিয়া হৰিয়ানালৈ তেওঁলোকে বিপাঙত কিয় আছে? হৰিয়ানাক লৈ বিপাঙত আছে কাৰণ হৰিয়ানাৰ পজিশ্যনটো বেয়া। এনেই অভাৰঅল যোনটো আমাৰ হাতত ৰিপৰ্ট আহি আছে, কংগ্ৰেছ একদম বহুত বঢ়িয়াকৈ আহিব, তাত কোনো ধৰণৰ সন্দেহ নাই। আৰু এইটো ফাৰ্ষ্ট টাইম যেতিয়া 2014 পিছত দেশ স্বাধীন হৈছে বুলি কৈছিলে কংগনা ৰাণাৱত, তেতিয়া কিন্তু বিজেপিয়ে কোৱা নাই যে এইটো আমাৰ পলিটিকেল ষ্টেণ্ড নহয়, এইটো আমাৰ পাৰ্টি ষ্টেণ্ড নহয়। কিন্তু এতিয়া তাত হৰিয়ানাত ইলেকশ্যন জিকাৰ কাৰণে কৈছে এইটো পাৰ্টি ষ্টেণ্ড নহয়। আৰু আপোনালোকে জানে যে চন্দ্ৰবাবু নাইডু আৰু হেৰিৰ ওপৰত, নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে চৰকাৰখন চলাই আছে। অসম বিধানসভাত ৰিচেণ্টলি এণ্টি মুছলমানৰ নামত তাত নমাজৰ যি ৰিলেক্সেশ্যন লৈ তেওঁলোকে কিবা এটা কৰিলে। সেইটো যে কৰিছে, সেই কৰাটোক লৈ কিন্তু ইতিমধ্যে নীতিশ কুমাৰ ডাঙৰীয়া তেওঁ ক্ষোভ প্ৰকাশ কৰিছে। গতিকে খুব সদ্যহতে কিন্তু হেৰিক লৈ সমস্যা হ'ব, হিমন্ত বিশ্ব শৰ্মাক লৈ সমস্যা হ'ব। কাৰণ আমি জনামতে কেন্দ্ৰীয় নেতৃত্ব বহুত চিন্তাত আছে। আৰু হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক কিন্তু ঝাৰখণ্ডৰ দায়িত্ব দিয়া হৈছে। এতিয়া দেখা যাব হয়তো ঝাৰখণ্ডৰ দায়িত্ব শেষ মুহূৰ্তত তেওঁৰ হাতৰ পৰা লৈ ল'ব পাৰে। যেনেকৈ 2019ত তেওঁ তেজপুৰৰ পৰা কণ্টেষ্ট কৰিব বুলি আমি মোটামুটি এটা গম পাইছিলোঁ, কিন্তু 11th আৱাৰত তেখেতৰ মানে কনফিডেন্সত লোৱা নাই। আৰু আজিৰ দিনতো কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তুলনামূলকভাৱে তেওঁৰ গ্ৰহণযোগ্যতাটো বেছি। গতিকে মামা অলপ হিচাপত পলিটিক্সটো কৰিলে ভাল।
তেওঁৰ কাৰণে বিশেষকৈ ভাল। আৰু এটা মই ভৱিষ্যতবাণী আপোনাক কৈ থৈছোঁ, এইটো মিলাই থ'ব, সেইটো মই এনেকৈ 10 বছৰ পিছত বুলি ক'লোঁ, 10 বছৰ এই কিছুদিনৰ পিছতে গম পাব